নমস্কাৰ বন্ধুসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কেইখনমান আঁচনিৰ ওপৰত ওলাই অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব লাগিব তেতিয়া আপুনি সকলোখিনি কথা জানিব পাৰিব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে মই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰত আপোনালোকক জনাই দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনৰ বিষয়ে এই আঁচনিখন একদম এখন নতুন আঁচনি হয় আমাৰ অসম চৰকাৰ বাজেটত ঘোষণা কৰিছিল আঁচনিখনৰ বিষয়ে কিন্তু একো ধৰণৰ কাম কাজ হোৱা নাছিলে এতিয়া পুনৰ আমাৰ অসম চৰকাৰে এই আঁচনিখনৰ শুভাৰম্ভ কৰিছে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে এই আঁচনিখনত সেইসকল ছাত্ৰ ছাত্ৰীহে সামৰি লোৱা হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক পাছ কৰি পেলাই ঘৰতে আছে তেওঁলোকে স্নাতকোত্তৰত নামভৰ্তি কৰিবৰ বাবে বা তেওঁলোকে বেলেগ পঢ়া শুনা কৰিবৰ বাবে যাতে আৰ্থিকভাৱে কিছু সকাহ পায় সেই কাৰণে এই আঁচনিখনৰ জৰিয়তে সেই ছাত্ৰ ছাত্ৰীসকলক যাতে এবছৰলৈ 2500 টকাকৈ একালিকভাৱে সাহায্য দিব পাৰি সেইটো এটা টাৰ্গেট লৈ পেলাই এই আঁচনিখন মুকলি কৰিছে আৰু লগতে ঘোষণা কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক পাছ কৰি পেলাই এবছৰ ঘৰত বহি আছে দুবছৰ বহি আছে তেওঁলোকে একো কাম কাজ কৰা নাই বা তেওঁলোকে একো পঢ়া শুনা কৰা নাই সেইসকলে নাপায় যিসকলে স্নাতক পাছ কৰি পেলাই আকৌ পঢ়া শুনা কৰিবৰ বাবে আগবাঢ়ি যাব সেইসকলকহে এই আঁচনিখনৰ আওতাত আনিব বুলি ইতিমধ্যে জনাই দিছে আৰু লগতে ঘোষণা কৰিছে যে এই বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে টকা লাভ কৰিব সেইসকলে অহা বছৰ লাভ নকৰে কাৰণ এই আঁচনিখনৰ জৰিয়তে এটা বছৰহে সেই এগৰাকী ছাত্ৰ ছাত্ৰীক পইচা প্ৰদান কৰিব আৰু সেই এটা বছৰত সেই ছাত্ৰীগৰাকী বা ছাত্ৰজনে যিটো টকা পালে সেই টকাটোৰ উপৰি তেওঁ আকৌ নেক্সট বছৰ নাপায় নেক্সট বছৰত আকৌ নতুনে পাব এনেধৰণে এই আঁচনিখনৰ কাম কাজসমূহ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰি দিছে আৰু আশা আছে যে ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখৰ পৰা এই আঁচনিখনৰ ধনৰাশিসমূহ মুকলি কৰি দিব যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতকত এইবাৰ উত্তীৰ্ণ হ'ব সেইসকলৰ বাবে ধনৰাশিটো মুকলি হৈ আহিব গতিকে আপোনাৰ ছোৱালীজনীয়ে বা আপোনাৰ ল'ৰাটোৱে যদি এই আঁচনিখনৰ সা সুবিধাসমূহ ল'ব পৰা নাই তেনেহ'লে অতি সোনকালে এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া কৰি সা সুবিধাসমূহ ল'ব পাৰিব এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰ হ'লে এই খবৰটো আহিছে ৰেচন কাৰ্ডক লৈ পেলাই এটা ভাল খবৰ আছে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি আহিছিলে যে ৰেচন কাৰ্ডৰ জৰিয়তে যি বৰ্তমান বিনামূলীয়াকৈ চাউল লাভ কৰি আছে তাৰ লগতে সুলভ মূল্যত আটা দিব চেনি দিব নিমখ দিব বুলি ঘোষণা কৰি আহিছিলে নৱেম্বৰ মাহৰ পৰা কিন্তু যিসকলে এতিয়া এই নৱেম্বৰ মাহত চাউলসমূহ আনিবলৈ গৈছে সেইসকলে সুলভ মূল্যৰ দোকানত মানে সুলভ মূল্যত চাউলটো বিনামূলীয়াকৈ পাই আছে তাৰ লগতে আটা চেনি আৰু নিমখ এইসমূহ সুলভ মূল্যত আনিব পাৰিছে গতিকে আপোনালোকে যদি এতিয়ালৈকে সুলভ মূল্যৰ দোকানৰ পৰা এই বয়বস্তুসমূহ সংগ্ৰহ কৰা নাই তেনেহ'লে আপোনালোকে সঠিক মূল্য দি পেলাই যিটো আপোনাৰ ৰেট আছে আজিকালি মেচিনত আহিয়ে যায় আপোনাৰ আটাৰ মূল্য কিমান বা চেনিটোৰ মূল্য কিমান বা নিমখটোৰ মূল্য কিমান তাৰ পেকেটতো লিখা আছে সেই মূল্যটো দি পেলাই আপোনালোকে এই বয়বস্তুসমূহ সংগ্ৰহ কৰক তাতকৈ 1 টকা এটা আপুনি বেছি দিও সংগ্ৰহ নকৰিব যদি কোনোবাই অধিক দামত পইচা বিচাৰে তেনেহ'লে আপুনি পোনপটীয়াকৈ ইয়াৰ ওপৰত আপুনি কমপ্লেইন কৰিব পাৰে আপোনালোকে যিটো কমপ্লেইন কৰিব মই কমপ্লেইনৰ নাম্বাৰটো ভিডিঅ' স্ক্ৰীনত দি আছোঁ আপোনালোকে এই নাম্বাৰত ফোন কৰি পেলাই আপুনি ৰাতিপুৱা 9টাৰ পৰা 5টা বজাৰ ভিতৰত ফোন কৰি কমপ্লেইন কৰিব পাৰে সেই সুলভ মূল্যৰ দোকানখনৰ ওপৰত গতিকে ইতিমধ্যে বয়বস্তুসমূহ দি আছে যদি আপোনালোকে সংগ্ৰহ কৰা নাই অতি সোনকালে সংগ্ৰহ কৰি ল'ব এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনক লৈ পেলাই এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ টকা এইবাৰ কিমান তাৰিখে লাভ কৰিব সেইটো এটা খুবেই ডাঙৰ কথা বহুতো অৰুণাচলী নতুন হিতাধিকাৰী ইয়াৰ বিষয়ে জানিব বিচাৰি আছে এতিয়া বন্ধুসকল মই আপোনালোকক আগৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিছিলোঁ তেওঁ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিওঁ যে অৰুণোদয় আঁচনিৰ টকা যিসকলে লাভ কৰিছে যোৱা মাহৰ 7 তাৰিখে সেইসকল হিতাধিকাৰীয়েহে এইবাৰ অহা 10 নৱেম্বৰ তাৰিখে অৰুণাচলীখনৰ টকা লাভ কৰিবলৈ গৈ আছে আৰু যিসকলে টকা লাভ নকৰিলে যোৱা মাহত বা যোৱাবাৰ সেইসকল হিতাধিকাৰী এইবাৰ টকা লাভ নকৰে গতিকে আপুনি যদি এগৰাকী নতুন হিতাধিকাৰী হয় বা পুৰণা হিতাধিকাৰী হয় তেনেহ'লে আপুনি যদি ইয়াৰ আগত মানে যোৱা মাহত যদি টকা লাভ কৰিছে তেনেহ'লে এই মাহতো টকা অহা 10 নৱেম্বৰ তাৰিখে আপোনাৰ বেংক একাউণ্টত 1250 টকাটো সোমাই যাব আপুনি লাগিলে পুৰণাই হওক বা নতুনেই হওক তাত কোনো কথা নাই আপোনালোকে 1250 টকাই লাভ কৰিব আৰু যিসকল হিতাধিকাৰীয়ে ধৰক তেওঁলোকৰ নাম লিষ্টত আহিছিলে তেওঁলোকক যিখন মানে গেছৰ ফৰ্ম দিছিলে তাৰপিছতো যদি আপোনালোকে টকা পোৱা নাই তেনেহ'লে আপোনালোকৰ প্ৰব্লেম তেনেকুৱা একো নাই অৰুণাচলীত আপোনাৰ প্ৰব্লেম হৈ আছে বেংকত আপুনি বেংক একাউণ্ট চেক কৰিব বেংকত KYC দিব বেংকত টকা ওলোৱা সময় কৰি ৰাখিব তেতিয়াহে আপুনি অৰুণাচলী টকা লাভ কৰিব পাৰিব প্ৰথম কথা অৰুণোদয় টকা লাভ কৰিবলৈ হ'লে আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব আৰু আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো বেংক একাউণ্টতো লিংক হৈ থাকিব লাগিব আৰু সেই মোবাইল নম্বৰটো এক্টিভ হৈ থাকিব লাগিব তেতিয়াহে আপুনি অৰুণাচলীখনৰ টকা লাভ কৰিব আৰু আপোনাৰ বেংকত টকা ওলোৱা সময় আপুনি কৰি ৰাখিব লাগিব তেতিয়া সেই আঁচনিখনৰ টকা লাভ কৰিব এতিয়া বহুতে কৈ আছে যে আমি টকা নেপালোঁ আমাৰ নাম আহিছিলে
আমি তাৰ পিছতো টকা নেপালোঁ আপোনাৰ নাম আহিছেনে আপুনি কেনেকৈ গম পালে যি আপুনি বহুতে ইউটিউবত ভুৱাকৈ মানে এই লিষ্টখনৰ নাম আছে চেক কৰক তেনেকৈ কৈ আছে কিন্তু লিষ্ট অফিচিয়েলিভাৱে একো ধৰণৰ মুকলি কৰি দিয়া নাই লিষ্ট আহিছে গাঁও পঞ্চায়তলৈ গাঁও পঞ্চায়তত যিখন লিষ্ট আহিছে বা আপোনাৰ ঘৰৰ ওচৰত যি শাসকীয় দলৰ ৱাৰ্ড মেম্বাৰ আছে বা আপোনাৰ যি বুথৰ সভাপতি আছে সভানেত্ৰী আছে তেওঁলোকৰ হাতলৈ যিখন লিষ্ট আহিছে সেই লিষ্টখনত যাৰ নাম আছে সেইসকলেহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব আৰু যিসকল হিতাধিকাৰীয়ে গেছৰ যিখন ফৰ্ম হয় সেই ফৰ্মখন লাভ কৰিছে সেইসকল হিতাধিকাৰীহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব তাৰ বাহিৰে বেলেগ হিতাধিকাৰীয়ে টকা লাভ নকৰে গতিকে আপোনাক যদি গেছৰ ফৰ্ম দিছিলে আপোনাৰ নাম যদি গাঁও পঞ্চায়তৰ টকা লিষ্টত আহিছে তাৰপিছতো যদি আপুনি টকা পোৱা নাই আপোনাৰ তালৈ যদি 1 টকা সোমোৱাৰ মেছেজো আহিছিলে তেনেহ'লে আপুনি অতি সোনকালে বেংকত গৈ KYC দিয়ক KYC দিয়াৰ লগে লগে আপোনাৰ টকাটো সোমাই যাব আৰু আপুনি যদি আপোনাৰ এই 1 টকাটো 1 টকাৰ মেছেজ আহিছিলে 1 টকাটো সোমাইছিলে আপোনাৰ যদি বেংকত KYC দিয়াৰ পিছতো যদি পইচা সোমোৱা নাই তেনেহ'লে বন্ধুসকল আপোনালোকে চিন্তা কৰি থাকিব নালাগে যদি আপোনাৰ নাম 100% কনফাৰ্ম অৰুণোদয়ত আছে তেনেহ'লে আপুনি ডিচি অফিচত থকা যিটো অৰুণোদয় কেন্দ্ৰ হয় যিটো অৰুণোদয় চেণ্টাৰ হয় তাত গৈ পেলাই আপুনি কমপ্লেইন কৰিব পাৰে কমপ্লেইন কৰাৰ লগে লগে 24 আৱাৰ্ছৰ ভিতৰত বা 48 আৱাৰ্ছৰ ভিতৰত আপোনাৰ প্ৰব্লেমটো সলভ কৰি দিব আৰু লগতে এতিয়া আমাৰ অসম চৰকাৰে টাৰ্গেট লৈছে যে অহা জানুৱাৰী মাহৰ পৰা প্ৰত্যেকটো ব্লকত একোটাকৈ অৰুণোদয় চেণ্টাৰ বহাব আৰু আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে তেতিয়া সেই ব্লকত থকা অৰুণোদয় চেণ্টাৰত গৈ পেলাই আপুনি কমপ্লেইন কৰিব পাৰিব আৰু বৰ্তমান হেল্পলাইন নম্বৰো মুকলি কৰি দিছে আপুনি গুগলত সাৰ্চ কৰি দিলে পাই যাব অৰুণোদয় স্কিম হেল্পলাইন নম্বৰ বুলি বা মই ভিডিঅ'ৰ স্ক্ৰীনতো আপোনালোকক দেখুৱাই আছোঁ এই নম্বৰত আপুনি ফোন কৰি পেলাইও আপোনাৰ অভিযোগসমূহ দাখিল কৰিব পাৰে গতিকে যিসকল হিতাধিকাৰীয়ে যোৱা 7 অক্টোবৰ তাৰিখে টকা লাভ কৰিছে সেইসকলে অহা 10 নৱেম্বৰ তাৰিখে টকা লাভ কৰিবলৈ গৈ আছে আৰু গেছৰ নামত যিটো পইচা দিব সেইটো জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ পৰাহে দিয়াৰ এটা সম্ভাৱনা আছে গতিকে আপোনালোকে যদি সেই ফৰ্মসমূহ আনিছিলে ফৰ্মসমূহ যদি ঘূৰাই দিয়া নাই তেনেহ'লে অতি সোনকালে ফৰ্মসমূহ পঞ্চায়তত ঘূৰাই দিয়ক তেতিয়া আপুনি এই গেছৰ নামত যিটো পইচা হয় 250 টকা যিটো মাহত আপুনি গেছ চিলিণ্ডাৰ কৰিব সেই মাহটোতে 250 টকা এটা অতিৰিক্ত লাভ কৰিব পাৰিব গতিকে আপোনালোকে যদি ফৰ্মখন ফিল আপ কৰা নাই তেনেহ'লে ফিল আপ কৰি পেলাই অতি সোনকালে জমা দিয়ক আৰু অৰুণোদয় আঁচনিৰ টকা লাভ কৰিবলৈ হ'লে যিসমূহ কেটেগৰী আছিলে ৰেচন কাৰ্ড থাকিব লাগিব প্ৰথম কথা এখন ৰেচন কাৰ্ডত মাত্ৰ এগৰাকীয়ে লাভ কৰিব এইসমূহ কেটেগৰীৰ ভিতৰত যিসকল আছে সেইসকলেহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে মই পুনৰ আপোনালোকক জনাই দিছোঁ কাৰণ বহুতো মানুহে ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰা দেখিবলৈ পোৱা যায় যে আমি অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিলোঁ অৰুণোদয় টকা যিসকল পাবলগীয়া হয় সেইসকলেহে টকা লাভ কৰিব যদি আপুনি পাবলগীয়া নহয় তেনেহ'লে অৰুণোদয় টকা লাভ নকৰে সেইটো এটা স্পষ্ট কথা গতিকে বন্ধুসকল আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে নে ইয়াৰ আগত ভিডিঅ'ৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব যদি আপুনি টকা লাভ কৰিছে তেনেহ'লে নিশ্চিন্ত মনে থাকক 10 নৱেম্বৰ তাৰিখে আপোনাৰ বেংক একাউণ্টত 1250 টকা সোমাবলৈ গৈ আছে গতিকে বন্ধুসকল আজি ইমানখিনি আছিলে এই আঁচনিকেইখনক লৈ ইমানখিনি গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আছিলে মই আপোনালোকক জনাই দিবলগীয়া সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ কিবা যদি খবৰ মই আপোনালোকক আৰু জনাই দিবলগীয়া আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে চাই পেলাই কমেণ্ট কৰি জনাব যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব তেনেহ'লে বন্ধুসকল আজিলৈ আহিছোঁ আকৌ নেক্সট নতুন এটা ভিডিঅ' নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ